हेलो মুম্বাই জহার जोहार दादा जोहार আপুনি যে বিপিএফ জইন কৰিলে আমাক খবৰে নিদিয়ে আজিকালি শুনো দাদা আমাক যেতিয়া মইতো বিপিএফ আহাৰ কাৰণটো কি হল মানে আমাক বহাই ৰাখিছে না নহয় এইটো কোৱা নাই আপুনি আজিকালি পাহৰি গল ফোনে নকৰে নাই নাই আপোনাক মাজতো ফোন এবাৰ কৰিছিলো মইতো কৰিছিলো বিজি আছিলে তাৰপিছত এইবাৰ বিটিসি এৰিয়াত কিমান টাইম ওলাব কোনটো এমএলএ বিপিএফৰ 11টা 7জন মান ওলাব তাৰপিছত 11টা আছে না টোটাল 15টা আছে বিটিসি নাই বিজেপি তাৰ মধ্যে 3টা এলায়েন্স আছে না নহয় শুনক দাদা আপোনাক মই চিধা হিচাপটো দি আছো হা এতিয়া বিজেপি দুটা আহিব তাৰপিছত 7-8টাৰ ভিতৰত আহিব বিপিএফ মানে তাৰপিছত 4টা আহিব আপোনাৰ ইউপিপিএল হেতৰো এবাৰ ষ্ট্ৰং আছে না তাৰপিছত যদি বিটিসিত কোনবা জিতিব পাৰিলে এই ভেৰগাঁও এৰিয়াৰ আমাৰ কি পানিকা হি কন্টেষ্টত আছে ইউপিপিএল লগত তেখেত যাব পাৰে কোন আদিবাসী ভোটাৰ সকল ক'ত জিকিব নহয় দাদা তাৰ লগত মানে অলপ ভোটো অলপ ইফাল হৈছে আমাৰ বড়ো ভোটো দিছে নহয় না আদিবাসী সকল ভোটতো জিকিব নোৱাৰিব টোটেল অসমত মই এতিয়া ক'ব পাৰো মোৰ যি এনালিসিস আছে মাজবাটৰ কি খবৰ মাছবাট হাৰিব দাদা চৰণ পৰ জিকিব কাৰণ মাছবাটৰ তিহাৰো জিকিব নাই তিহাৰো হাৰিব দাদা বেয়াকৈ এইটো বিজেপিৰ লগতো ফিটিং হৈছে বোলে মই গম পাইছো দাদা এতিয়া মোক ক'লে মানে চব মই কিয় নাই মইতো এৰি দিলো না দাদা মইতো ঝগড়া হ'ল না ঝগড়াটো মই জানো দাদা আপোনালোকৰ মই ডেভিড তিৰ্কীৰ লগতে কথা পাতি আছিলো তাৰ কাৰণে নাই মই মানে আইডিঅলজি বিলাক ভাল নাপালো নাই মানে মই কাজিয়া লাগি মানে নিউট্ৰেল আছো কাকো বিৰোধো কৰা নাই সাপোৰ্টো কৰা নাই মই মানে এটা কথা কৈছিলো যাৰ কাৰণে মোক ওলাই দিয়া হৈছিলে দাদা মোৰ কথাটো চিষ্টেমটো হ'ল কি আছিলে দাদা 7-8টা মই জিতাই দিম বুলি ভাবিছিলো এটা চিষ্টেমত এপইন্টমেন্ট দিব লাগে বেলেগ জাতিৰ মানুহক কিন্তু আমাৰ তিহাৰৰ আৰু জনাকুলৰ বেলেগ জাতিৰ আপুনি আৰু পুৰা মহাৰাণীক দি দিছিলে বোলে মহাৰাণী একদম ৰাণী বিলাকক একদম কোকৰাঝাৰত গৈ থাকে মোক কি কৰিছে ৰাতি 10টা বজাত এই 9টা বজাত একেলগে ভাত খালো কিবা লগত বিক্ৰম ডিমাৰীৰ লগত সি একেলগে খালে এই বিপিএফৰ নেতা আৰু কাষ্টম বসুমতাৰী আপুনিতো জানেই তাৰ লগত ওদালগুৰি বিপিএফৰ নেতাবিলাকৰ একেলগে ভাত খালে আমাক সাইডত ৰাখি দিলে তাৰ পিছত সি কি কৰিলে খাৰিগাঁও এৰিয়াত ৰাতি 10টা বজাত মোক এৰি দিলে 10টা বজাত মোক ক'ত ঘৰত আহিবলৈ গাড়ী পাম মোৰ তাতে পইচা থাকক বা কিবা নাথাকক আপুনি গাড়ী থাকে পইচা থাকিলেতো গাড়ী নাপালে আপুনি কি কৰিব এই আমাৰ সুনিৰাম কিসকু আছিলে আছাৰ এডুকেশ্যন সেক্ৰেটাৰী আমি দুজনে পগলা হৈ গৈছো তাৰপিছত সুনিৰাম কিসকু আৰু মই বুদ্ধি কৰি কিনে চিনাকি মানুহৰ অটো এজন মাতি কিনে বেচেৰা তাতে আৰু লাষ্টত 4জন মান মাইকী মানুহ আহি গ'ল গাড়ী নোপোৱা আমাক হালিগাঁওলৈকে ৰিট হৈ গ'ল বেচেৰা বিলাক এজনত মানে আমি 300কে উঠালো সুনিৰাম কিসকু কিবা নামিলে অলপমান আগত তাৰ কোনোবা মানুহ বাইকত লৈ গ'ল তাৰপিছত মই কিবাত আহিলো মহাৰাণী সিটো মহাৰাণী পাগলা হৈ গৈছে না সেইদিনা হোটেলত থাকিছে কোনটো হোটেল মোক কোনে কোৰজাৰ হোটেলত সিহঁতে হোটেলত থাকিছে মোকতো খাৰিগাঁৱৰ পৰা পঠাই দিল না ওদালগুৰি ছোৱালী দিব্যা কালাৰৰ লগত দিব্যা কালাৰ আৰু আমাৰ কিবা কি বৰুৱা টপ এই দুজনক লৈছে সিহঁত দুজনৰ ফাইনেন্সটো সি কৰে না নহলে ৰাজনীতি নাজানা মানুহক আপুনি এডভাইজাৰ কেনেকে দিয়ে সিহঁতক না ৰাজনীতিৰ কিবা জ্ঞান আছে আৰু এই দিব্যা কালাৰ আছিলে দিব্যা কালাৰৰ যেতিয়া এই নিউজত যেতিয়া ওলাই কান্দে
এই কিবা তাৰ বাঙালী ল'ৰাৰ লগত 1 বছৰ বিয়া হোৱাৰ পিছত বাঙালী ল'ৰা এৰি থৈ পলাই গ'ল জহাৰদত অহাৰ কাৰণে। তেতিয়াতো এই দিব্যা এই আপোনালোকৰ ভাষাত কি কয় এটা তো আর দুঃখ আমি ভাগিদারি রে এরকম কইছে। তিহার গড়ে এই আপনি কিবা খুঁজলে গম পাব বেশি এই বিজেপিত দিয়ে আছে আমার কিবাটো এই অজয় কারমালির লোকটো উদয় এই সি পুরা কব কথাবিলাক। বিজেপিৰ পৰা পইচা লৈছে সিহঁতে। ৰাজন হৰ সেইদিনা মোৰ লগত কথা হৈছিল অলপমান। কোনদিনা? 2 বাৰ হ'ল। আজি 6-7 দিন মান আগত এবাৰ হৈছে, তাৰ আগত এবাৰ হৈছে। মানে বিজেপিৰ পৰা কিমান ললে ৰেজেন হৰ? হাগ্ৰামাৰ পৰা লৈছে নেকি? চব লৈছে। হা লৈছে। হাগ্ৰামাৰ পৰা কিমান লৈছে? এই কিবা গোসাই গাঁও আৰু ভেড়গাঁৱৰ কাৰণে আৰু এইটো মাজবাটৰ কাৰণে লৈছে নেকি? লৈছে ৰে দাদা। কিমান লৈছে? কাৰণ মই যেতিয়া লৈছে মানে কি কম আৰু দাদা, কিবা এটা অনুমান কৰক আৰু আপোনালোকে। কওক না, নিজৰ ভাইক কবলৈ কি ভয় যায়? 3 কৰোৰ। কোনে ৰেজেন আৰু এইটো কোনে কোনে উঠাইছে? সি দেবেন আছে। দেবেনো আছে নেকি? আমাৰ তিহাৰো আছে। তিহাৰ মিলি কৰিছে ন? কিন্তু জনা কুজুৰ একো নাজানে দেই। জনা কুজুৰ নাজানে না? এই হাগ্ৰামাৰ পৰা পইচা লোৱাটো ৰেজেন হৰ, দেবেন আৰু আমাৰ তিহাৰো আছে। মানে আমাৰ হলাৰ ভাই মোলা হে কিবাটো জনা কুজুৰ। আৰু আমাৰ নায়ক ইয়াৰ মালিক নায়ক কৃষ্ণ নায়কো আছে নেকি? পইচা উঠোৱা মানুহটো সিহঁতেই না, সিহঁতে নাম নলয়। কিবা MLA ইলেকশ্যনত কিমান উঠাই? বিজেপিৰ পৰাও উঠাইছে দাদা সিহঁতে। মানে মই জানাত বিজেপি, BPF আৰু UPPL মিলাই কিনে 15 মান উঠাইছে। 15 লাখ? 15 কৰোৰ। ক'ত ৰাখিছে? এতিয়া CBI ইনকুৱাৰী কৰিব লাগিব দেখোন। আৰে দাদা CBI ইনকুৱাৰী কৰিলে নাপায় এইবিলাক পইচা। ক'ত ৰাখিছে? এইবিলাক মাটি বাৰী কিনি ৰাখে এইবিলাক পইচা। এইবাৰ MLA ইলেকশ্যনত হাগ্ৰামা বা বিজেপিৰ পৰা তিহাৰো লৈছে মানে। চব লৈছে ৰে দাদা। মোক মাজত সোমাব দিয়া নাই না, তাৰ কাৰণে মই খঙত লাষ্টত মই বিজেপিত আহিলো। অজয় কাৰমালি ভাগ পোৱা নাই, সিও জানে। সিও লাষ্টত BPFত আহিল মোৰ লগত। মই যেতিয়া চিধা কথা কলো, আপুনি মোৰ এই কিবাটো চাওক, এই হোৱাটছএপ গ্ৰুপত যোনটো জয় ভাৰতৰ আছে, জনা কুজুৰক কৈ কিনে মোক কাটি দিলে। জনা কুজুৰ, মইতো জনা কুজুৰক বেয়া নাপাওঁ, কিন্তু সি কৰিছে বেলেগৰ নামত। লাষ্টত মোক ফোন কৰিলে কিবা কৃষ্ণ নায়কে, দেৱতা কোনো পইচা লোৱাটো গম পাইছে নেকি বোলে মোক কয়। আৰু তহঁতে পইচা লৈ আৰু মই বেলেগৰ কি গম পাব লাগিব? হয় নেকি? বা কৃষ্ণ নায়কো মেইন খিলাড়ি হয় না? এই ডেঞ্জাৰ বস্তু। শুনক দাদা, আপোনাক একদম ষ্ট্ৰং কথাটো কৈ আছো। যেতিয়া এদিনাখন BTC ইলেকশ্যনৰ 10 দিন মান আগত কৃষ্ণ নায়ক, মই তিহাৰো জনা কুজুৰক চাইডত কৰি দিছে আমাৰ কিবা তিহাৰুৱে। কৃষ্ণ নায়কে বিমল মছাৰীও আছিলে মোৰ লগত। ফোন কৰিছে ৰাজনাথ সিঙক, ডিফেন্স মিনিষ্টাৰক। কোনে কৰিছে? কৃষ্ণ নায়ক। মানে তাৰ লগত লেনদেন আছে। এই যেতিয়া আপোনালোকে এই ধৰ্ণা চৰ্ণা দি আছিল না, তেতিয়া সি বেলেগ চেনেল বনাই আহিছে। BTC ইলেকশ্যনত তাৰ কাৰণেহে মানে কোনো কিবা নকৰিল না সিহঁতে। আৰু মই লাষ্টত এই ইলেকশ্যনত যেতিয়া মই কলো যে আপোনালোকে
সম্পূৰ্ণ যদি জয় ভাৰত হয়, জয় ভাৰতৰ পৰাওতো 10জন মান দিব লাগিব। সলিউশন পাৰ্টিটো দিলে তেতিয়াই এলায়েন্স বুলি কয়। এতিয়া জয় ভাৰত পাৰ্টিৰ প্ৰেচিডেন্ট বুলি ক'ব নেকি এতিয়া আৰু কৰক? যদি ঝাৰখণ্ড মুক্তিৰ লগত বিক্ৰী হৈ গল না চব। আৰু ঝাৰখণ্ডৰ পাৰ্টি অসমত ক'ত কাম দিব? বিজেপি এই BTC ইলেকশ্যনতে অমিত নাগক 2 কোটি টকাৰ অফাৰ দিছিল অজন্তা নেওগে। সেইবিলাক চব মই জানো না দাদা। মইতো হেমন্তৰ লগতো কাম কৰি অহা মানুহ। বহুত খেল দাদা। এবাৰ লেটেষ্ট MLA ইলেকশ্যনত কোনে কোনে বেচা খাইছে? আশাৰ লিডাৰ কিমান পাইছে আৰু জয় ভাৰতৰ লিডাৰ টিহাৰুগড় কিমান পালে? টিহাৰুগড় 3 মান আছে তাৰ তাতে। 3 কোটি। জনখোজৰ 15-20 লাখ মান টাকা দিব তাক জনখোজৰ। সিটো একো নাজানে না। সি এই তাক 3000 টাকা দিলেও চলে। ৰেজেন আৰু দেবেন কিমান পাইছে? সমান সমান ভাগ। কিমান? 18 মান পাইছে সিহঁতে। 18 ঝাৰখণ্ড মুক্তি মোৰ্চাকো হেতি গাজাৰ কৰিছে না? ঝাৰখণ্ড মুক্তি মোৰ্চাৰ পৰা লাষ্ট টাইমত কিবা কৰালে জানে? সেইটো পইচা যিমান দিয়াৰ কাৰণে মানে ঝাৰখণ্ড মুক্তি মোৰ্চা BTC ইলেকশ্যনতো কিবা কৰা নাছিলে। কিন্তু জাতিৰ ক্ষেত্ৰত সিহঁতে লাষ্ট টাইমত পইচা দি ওলাই আহিব লগা হৈছে। সিহঁতৰ পৰা এজন কেণ্ডিডেটত আপোনাৰ 1 কোটি দিয়া হৈছে। কিন্তু কেণ্ডিডেট 1 পাইছে না পোৱা নাই? কেণ্ডিডেট 50-60 লাখ টাকা পাব। আৰু দিবিয়া কালাৰ আৰু আমাৰ টিহাৰুটো মালামাল হৈ যাব। দিবিয়া কালাৰক আপোনাৰ এই ডিমাকুচি তাতে ঘৰ ভাড়া কৰি ৰাখছে না সি। হয় নেকি? নিজৰ মা বাপেকৰ লগত নাথাকে না। ডিমাকুচিত থাকে নেকি? এইটো কোনে ভাড়া কৰি ৰাখে? টিহাৰুই দিয়ে মানে ভাড়া। হয় নেকি? এইটো অলপ ইনকুৱাৰী কৰি আমাক জনাবচোন। দাদা সব জানে। আপনি কিবা লগত এই আমাৰ সিহঁতে কি আছিলে আমাৰ ভেৰগাঁৱৰ এই মোৰ সময়ত এই ইলেকশ্যনত মানে মোক সহায় কৰা বিলাক সিহঁতক ক'লে সিহঁতে ৰুম লৈ যাব। হয় নেকি? তো এইবাৰ আশা আৰু জয় ভাৰত পুৰা মাল কমাইছে বিজেপি আৰু UPPL আৰু কিবা BPF লগত ন? অলপ ডাটা বিলাক দিব দাদা। মই দাদা সম্পূৰ্ণ ডাটা এতিয়া মই আপোনালোকে নিজেই পাব সম্পূৰ্ণ ডাটা। এই আৰু 7-8 দিন মান থাকক। মই আপোনালোকক এটাই হিন্টছ দি থাকিম কৰ পৰা কি ডাটা ওলাব লাগে। চহান কৰে এনেই এৰা নাইতো দাদা। মোৰ সময়তো সিহঁতে পইচা খাইছে না। আপোনাক যে বিক্ৰী কৰিলে যে আপোনাক ইয়াৰ পৰা চাইড কৰি পুলিচ লগাই এইটো কিমান খালে? ৰেজেন দেবেন আৰু কিবা আৰু বেছি পোৱা নাই। 50 মান পাইছে। কিমান? আৰু হৰিসিঙা 50 পাইছে, মোৰতো 50 পাইছে সিহঁতে। 50 লাখ 1 কোটি টাকা কমাইছে এই টাইমত। এইটো কোনে কোনে ভাগত পাইছে? সবে ভাগত পাইছে, আপোনালোকে পোৱা নাই। আমাক কিলে ইমান আন্ধাৰত ৰাখি দিলে? আমি যে মাটিত শুই থাকিলো। আপুনি মাটিত শুই থাকিলে আপোনালোকৰ মোৰ কানেকশ্যন আছিলে। সিহঁতে মোক সেই টাইমৰ পৰা মানে কিবা কৰি দিলে না। কি কৰিবি খেলটো? অনিল টপৰ লগত কানেকশ্যন নকৰিবি। এইটো কোনে ক'লে? এইটো টিহাৰু আমাৰ ইছাক লাকৰা। ইছাক লাকৰাও আছে। বাপৰে বাপ। ইছাক লাকৰা হ'ল সিহঁতৰ মেইন কিবাটো প্লেন পলিচি বনোৱা মানুহ। ইছাক লাকৰা আৰু এই আমাৰ নায়ক। হয় নেকি? ইছাক লাকৰা মোৰ পৰা 5 লাখ টাকা খুজিল তো। কি বুলি? মইতো ক'ব পাৰো বিমল মোচাৰ পৰাও খুজিছিল। তাৰ কাৰণে ইলেকশ্যনত বহি গৈছো আমি। পাৰ্টি একটকো দিব নাপাৰে। আপোনাক যদি মই 5 লাখ টাকা দিয়ে আমি কি ইলেকশ্যন খেলিম? এইটো সময় BPF আৰু BJPৰ লগত বিক্ৰীয়ে হৈ গ'ল আৰু আপুনি তাত কি কথা পাতিব? টিহাৰুগড়ৰ নেগেটিভ পইণ্ট বিলাক মোক দিয়কচোন দাদা, ধৰিব লাগিব।
আপনাকো বরবাদ করিলে আপনার বন্ধু এইটুকু বরবাদ করিলে না আমাকতো ইরেট থাকবে না বড় করে খেদিছে আমাক বিমল মছাৰী এতিয়া বিটিচিটো সোমাব নোৱাৰে আপুনি জানে সেই কৈছিল না এটা ভাষণ আদিবাসী অল ইণ্ডিয়াত যদি আদিবাসী এছটি হ'ব পাৰে অসমত কিয় আদিবাসী এছটি হ'ব নোৱাৰে সিহঁতে পইচা লৈ খেদাব দিলে আমাক ঘটনা আপুনি ভাবি চাওক গোটেই অলপ বিটিচিত হাগ্ৰামা ইপিএফ পিপল পৰা কিমান ৰেজেন দেবেন খাইছে আৰু তিহাৰো ক'ত ক'ত চেটে প্ৰদীপৰ মাইকীৰো পইচাটো খাইছে প্ৰদীপৰ মাইকীক বৰবাদ কৰিছে সিহঁতে প্ৰদীপৰ নাম লৈ হয় নেকি কেনেকা চৰম বৰৰ পৰা পইচা লৈছে কিমান লৈছে 50-60 এইটো কোন কোন আছে এইটো প্ৰগ্ৰামত আছে সিহঁতে গ্ৰুপতে চব এইটোতো আমাৰ প্ৰদীপ নাগৰ মিছেছে নাজানে হ'বলা সি নাজানে আমাৰ তাতেতো দায়িত্বটো কাক দিছিলে আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ যোন প্ৰেচিডেণ্ট আছাৰ তাক দায়িত্ব দিছিলে লাষ্টত ইয়াতে সিহঁতৰ যেতিয়া ছাকচেছ হ'ল তেতিয়া তাক পানীঘাট তাতে পঠাই দিল ভেৰগাঁও বহুতে দাদা খেলটো নাই নাই এমএলএ সময় চৰণ বৰৰ পৰা কিমান ল'লে চৰণ বৰৰ লগত মই ভিডিঅ' এটা পাইছো চৰণ বৰৰ পৰা এই কেইদিনত কিমান পইচা ল'লে আছাৰ ল'ৰাবিলাক সিহঁতৰ তাতে লিডাৰবিলাকৰ তাতে 50 পৰিছে আৰু চেলেবেলা তাতে মানে 25 মান পৰিছে মানে ফাৰ্ষ্ট লেভেল লিডাৰবিলাকৰ তাতে 50 পৰিছে আৰু তলৰ লিডাৰবিলাক 25 মান পাইছে ইটো ভাগ কৰি লৈছে তাত ৰেজেন দেবেন চবে আছে মানে ইছাক দিবক ইয়াৰ মেইন গুৰুটো হ'ল ইচ্ছাক হয় নেকি মই সেই টাইমতো আপোনালোক কৈছিলো না বিটিচি ইলেকশ্যনটো অলৰেডি বিক্ৰী হৈছে আপুনি ভালে কাম কৰি লাষ্টত নিজৰ স্থিতি বচাবলৈ হাগ্ৰামা তাত জইন কৰিলে ভালে আমাক ওলোৱাৰ পিছত আমিতো বাধ্য না দাদা অলপ তিহাৰু গড়ৰ উইকনেছ বিলাক মোক দিবচোন দাদা শুনক দাদা তিহাৰু গড়ৰ অৰিজিনেল ঘটনাটো আপোনাক কৈ আছো তিহাৰু গড় খাৰুপিটিয়াত ট্ৰাকৰ হিন্দীমেন আছিলে তাৰ ইনোভান যোনে চলাই না সেই ট্ৰাকৰ ড্ৰাইভাৰ আছিলে এই মিয়া ল'ৰাটো সেই ড্ৰাইভাৰ এতিয়া তাৰে ড্ৰাইভাৰ আৰু হিন্দীমেনটো ফটা চেণ্ডেল পিন্ধি কিনে এই কিবা চেমচুন্দিৰ ভনীয়েকক ভাল পাই কিনে আজি এই অৱস্থা তাৰ আৰু তাতো চেমচুন্দি আছে না সুমিন মিল জিতেতো নহলে হয় নে ই বিক্ৰী কৰিছে মানে হেল্ল' হয় নি বাপৰে ইমান ডাঙৰ কাহিনী আপুনিতো আগত জনাব লাগিছিল চেমচুন্দিৰ কিবা হয় চালা হয় নেকি তিহাৰু মোক ক'ব গ'লে ৰাম কাহিনী আছে দাদা আপোনালোকৰ জাতিটো মানে নিজৰ নিজৰ মাজত বেয়া পৰি হ'ব মোৰ বদনাম হ'ব এই তাৰ কাৰণে মানে দেৱই মানে বেলেগ জাতিৰ মানুহে প্লেন পলিচি বনাই এইবিলাক কৈছে বুলি ক'ব জয় ভাৰত ইমান সময় টাইম দিলে আপুনি মিছা কথা ক'ব কংগ্ৰেছৰ ভাইচ প্ৰেচিডেণ্ট আছিলো দাদা প্ৰদীপ নাগে মোক আপুনি কেলা বক নিচিনা জেগাত জিতাই আনিলে প্ৰদীপ নাগে মোৰ লগত 4-5 বাৰ কথা হৈছে তাৰ পিছত মই জইন হৈছো কিন্তু আজি প্ৰদীপ নাগৰ জাগাত কি হৈছে শুনক জাষ্টিন লাকৰাৰ মিছেছক কাই লৈ গ'ল কোনে ওদালগুৰিত সেইদিনা ভাষণ দিবলৈ কোনে লৈ গৈছে তিহাৰুটো এইটো পাৰ্মিশ্যন দিছে না হয় নি তাক হাৰাবলৈ হলে বাপৰে বাপ সেই মাৰামাৰি হৈছে জাষ্টিন লাকৰাৰ মিছেছকো ইউজ কৰিছে শুনক তাতে আদিবাসীৰ মাজতে মানে চেনেলটো মই আপোনাক কৈ আছো অৰিজিনেলটো এই আদিবাসী ল'ৰাবিলাক গাড়ী ভাঙাইছে মাৰিছে বুলি কৈছে ইছাক লাকৰাই নিউজত কৈছে না কোৱা নাই
কোনে মাৰ মানে সেই মাষ্টাৰটো আমাৰ জাতীয় মানে পিতা আদিবাসী জাষ্টিন লাকৰা নে কি আছিলে তাৰ মিছেছ যেও তাতে আছিলে ময়ো চাইছিলো অলপ নিউজটো লাভন লাভ বিশাং লাভলা মানে হেল্ল' দাদা ইমান লোকে হৈ গৈছিল তাৰপিছত এই ফৰ্মুলাটো হ'ল যদি প্ৰদীপ নাগৰ মিছেছ হাৰাবলৈ হলে জাষ্টিন লাকৰাক মিছেছক আনিব লাগে সিহঁতে বনাইছে এইবিলাক ফৰ্মুলা কোনে বনাইছিল আমাৰ তিহাৰুহঁতে বনাইছে এই ইছাক লাকৰাহঁতেতো বনাইছে না এইবিলাক মানে জাষ্টিন লাকৰাৰ মিছেছক মাতি আনাইছে সেইটোতো নিজে সোমাব নোৱাৰে ক'ব নোৱাৰে বেলেগক আনি কোৱাইছে সিহঁতে মানে বেলেগৰ পিঠিত গুলি মাৰা মানুহ এতিয়া বৰ্তমানটো কাল গ'ল জাতীয় পিতা জাষ্টিন লাকৰাৰ কিবা সিও ডাইৰেক্ট চিৰিয়াছলি আহি ক'ল যে মই আমাৰ জাতি যোনফালে উন্নতি হয় মই এই চাইডত যাম তাইৰ ষ্টেণ্ডটো ভালে আছে দাদা বহুত ভিতৰৰ বস্তু আছে আপুনিতো ভালকৈ জানিব আপুনিতো ইণ্টাৰনেশ্যনেল খেলাড়ী না এতিয়া নেপালত মই যোন পাৰ্টিক মই যেনেকুৱা জয় ভাৰত পাৰ্টিত মই কিবা আছিলো নেপালত নতুন চৰকাৰ আহিছে এই নতুন চৰকাৰ মোক এতিয়া মাতি আছে তাতেও মোৰ অৱদান আছে ভাষণ দিয়া কিবা দিয়া বড়ো আদিবাসী বহুত মানুহ আছে নেপালত এতিয়া মানে মোক মাতি আছে কিন্তু জয় ভাৰত পাৰ্টিৰ নামত সিহঁতে বিজনেছ কৰিছে প্ৰতিমা মৰাৰ লগে লগে তাত ইনভলভমেণ্ট কোন কোন আছে তাতে কয়জন মানে আছে ৰে দাদা কোন কোন আছে ৰাজন হৰ ফাৰ্ষ্টত গম পোৱা নাছিল লাষ্টত তাক ল'বলৈ বাধ্য হৈছে মেইন খিলাৰটো মানে আমাৰ ইছাক আৰু আমাৰ এই তিহাৰু দীপক নাগ আৰু আমাৰ এই তলৰ পৰা এই বিশাল হতক মানে ছেকেণ্ড লিডাৰক ব্যৱহাৰ কৰিছে পাব্লিক কিবা কৰাত এতিয়া দাদা মই 10 মিনিট পিছত আপোনাক ফোন কৰি আছো হা আপুনি উঠাব 10 মিনিট পিছত মই আপোনাক পুৰা ফুল ডিটেইলছ কিবা কৰিছো মই এটা জাগাত অলপ এক কাপ মান খাইছো দে ঠিক আছে মই ঘৰত গৈ আছো